গৌৰীপুৰ আৰক্ষীৰ জালত এটা প্ৰবঞ্চক আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চকটো প্ৰায় 40ৰ পৰা 50খন বাহন প্ৰবঞ্চনাৰে বৰ্ডু ৰাজ্যত বিক্ৰীৰ অভিযোগ অনুজ্ঞাপত্ৰ থকা বাহন বিচাৰি হাহাকাৰ ভুক্তভোগীসকলৰ আৰক্ষীৰ সহযোগত চলিছে এইবাৰ গাড়ীৰ প্ৰবঞ্চনা আৰক্ষী বিষয়া কপিলৰ ঘনিষ্ঠক দীৰ্ঘদিনে গাড়ী বিক্ৰী কৰা সহায় কৰি আহিছে বুলি অভিযোগ গাড়ীৰ মালিকসকলৰ ভুক্তভোগী বিভিন্নজনৰ পৰা প্ৰলোভনেৰে ফাইনেন্স থকা গাড়ীসমূহ ক্ৰয় কৰে প্ৰবঞ্চকটোৱে এতিয়া প্ৰশ্ন হয় আৰক্ষী বিষয়াৰ ঘনিষ্ঠ ভতিজা আবু হানিফ ক্ষমতাৰ অপব্যৱহাৰ কৰাত কোনে সাহস প্ৰদান কৰিলে এই প্ৰবঞ্চকগৰাকীক খাকী পোছাকত দাগ লগা আৰক্ষী বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সকলোৰে উপায়ন্তৰ হৈ গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চক আবু হানিফক মোৰ নাম আজিবুৰ আলী কথা জোরে কৈছে ইয়াত চাব কি হৈছে কথাটো ঘটনাটো হ'ল মোৰ যে আবু হানিফ নামৰ যে মানুহ আছে সেই মানুহজন মোৰ পৰা এটা ফাইনেন্সৰ গাড়ী লৈছিল গাড়ীখন মোৰ নামত নহয় বেলেগৰ পৰা মই কিনি লৈছিলোঁ চলাৰ কাৰণে কিবা ঘৰত মোৰ এটা প্ৰব্লেমৰ কাৰণত মই গাড়ীখনত আবু হানিফৰ লগত বিক্ৰী কৰিছিলোঁ মানে কেছ টকাত নহয় গাড়ীখনত EMI আছে আবু হানিফ মোৰ পৰা লৈছে যে তাৰ নিজে এটা গুৱাহাটীত চেল ড্ৰাইভ আছে তাই গুৱাহাটীত চেল ড্ৰাইভত ভাড়া খাটাব বুলি মোৰ পৰা লৈছে যে গাড়ী EMIখন আবু হানিফ নামৰ মানুহজন মানিব এনেকৈ মোৰ পৰা লৈছে মোক এগ্ৰিমেণ্টটো দিয়া নাই লোৱাৰ পিছত আজি 7-8 মাহমান হ'ল মোক এটা EMI দিছিল এটা EMI মোক দিছিল আৰু কি EMI এটা দিছিল তাৰপিছত EMI নিদিয়ে তাক ফোন মোবাইল চুইচ অফ তাৰপিছত মই তাৰ তাৰ চাচা যে কপিলাইচি আছে মই তাৰ সেই চাচা কপিলাইচি ছাৰৰ ওচৰতো গৈছিলোঁ ছাৰ এনেকুৱা কথা আপোনাৰ ভাতিজা এটা মোৰ পৰা গাড়ী লৈছে যে এতিয়াতো তাই কিস্তি নিদিয়ে EMIটো নিদিয়ে এতিয়া মই কি কৰিম গাড়ীখনতো মোৰ নামত মেইন মাছ মোক প্ৰেছাৰ দি আছে গাড়ীখন ক'ত দিছা তেতিয়া তাৰ চাচা আইচি ছাৰ মোক কৈছে যে এইটো টেনশ্যন কৰিব নালাগে এইটো মই কি আছে মই চাই দিম 15 দিনমান মই চাই দিম তাৰপিছত এদিন দুদিন হৈ গ'ল আজি 6-7 মাহ হ'ল একো কোৱা নাই আজি এই আমাৰ গৰিব থানাত আবু হানিফ নামৰ মানুহজনক এৰেষ্ট কৰিছে তাৰ ঘৰ ক'ত তাৰ বানিয়ামাৰী পাৰ্ট 2 কোন মানে কোন ঠাই এই মাকৰিজৰা বানিয়ামাৰী পাৰ্ট 2 অকল আপনাৰে কৰিছে আৰু নহয় আৰু মোৰ নিচিনা আৰু বহুত মানুহজন আছে মানে মোৰ জানামতে 56খন গাড়ী লৈছে মোৰ জানামতে সিহঁতৰ ভাড়াত লৈ গ'ল প্ৰথমতে গাড়ীখন প্ৰথমে সিহঁতে কয় যে মোৰ চেল ড্ৰাইভ আছে চেল ড্ৰাইভত গুৱাহাটী ভাড়া কাটা এনেকৈ মানে গাড়ীখন লৈ EMIখন তাই দিব বুলি কয় আৰু আপোনালোকে যে এনেকৈ গাড়ীবিলাক ভাড়া দিয়া হৈছে তাৰপিছত তাৰ লগত যোগাযোগ কৰিছেনে নাই যোগাযোগ কৰিছিলোঁ মানে তাৰপিছত মানে তাই মোক এটা কিস্তি দিছিল তাৰপিছত মানে সেই মোবাইলখন চুইচ অফ তাৰপিছত সেই গাড়ীবিলাক ক'ত আছে সেইটো আমি নাজানো গাড়ীবিলাক ক'ত আছে আমি বিচাৰি আছোঁ সেইটো নাজানো আমাৰ ফাইনেন্সাৰবিলাকো গাড়ীখন বিচাৰি আছে আছামত ক'তো নাই গাড়ীবিলাক এতিয়া আমি যাতে বিক্ৰী কৰিছে না কৰিছে সেইটো সিহঁতে জানে আৰু গাড়ীবোৰ যে লৈছে হানিফে যিমান গাড়ী লৈছে মানে সকলো মানে মান হয় আমি বহুতেই মানে দুখীয়া মানুহ হিচাপে হানিফে কি কৰিছে চবে কোম্পানীত কাম কৰে কোনোবাই হাজিৰা দিয়ে এনেকৈ আমি চবে গাড়ী লৈছিলোঁ গাড়ী দি মানে কিছুমান পৰিবাৰৰ পৰিস্থিতিত মানে আমি গাড়ীবোৰ কিনিবলগীয়া হৈছিলে এতিয়া হানিফে গৈছিলে গৈ চবৰে মানে গাড়ীবিলাক চোৱা চিতা নাই কিমান এগ্ৰিমেণ্ট এইবিলাক মেইন এইগিলা নাচায় ডাইৰেক্ট গাড়ীটো ল'লে যিমান চা মানে 1,30,000 1,20,000 দি লৈ আহিল বোলে পিছদিনা এগ্ৰিমেণ্ট হ'ব এগ্ৰিমেণ্ট কৰাৰ পিছদিনাই কি কৰে নিজেও কোৰ্টত নাযায় আমাকো নামাতে ইয়াৰ মোবাইলে চুইচ অফ ৰাখে আব্দুল নামৰ এজন এটা ল'ৰা আছে তাক এখন এগ্ৰিমেণ্ট কপি দি পঠিয়ায় এই এগ্ৰিমেণ্ট কপিত যদি বৰা নামৰ ছিগনেচাৰ থাকে ছিগনেচাৰ নাথাকে খালি তাৰ নামটো থাকে আৰু আমাৰ ছিগনেচাৰ লৈ আহে পিছত আব্দুলে কয় যে মই গুৱাহাটীত গৈ দীপজ্যোতিৰ পৰা ছিগনেচাৰ লৈ আহিম পিছত আৰু এগ্ৰিমেণ্টো নিদিয়ে আব্দুলৰ মোবাইল চুইচ অফ থাকে হানিফৰো থাকে আৰু এই EMI নিদিয়ে আমি মোবাইলো চুইচ অফ তাৰ ঘৰত বিচাৰি নাপাওঁ তাৰ চকুৰে কয় যে মই ঘৰত আহিলে কিবা এটা কৰি দিম তাৰ দেউতাকক কিবা এটা কৰি দিম কৈ 6 মাহ পাৰ হৈ গ'ল বহুত থানাত গ'লোঁ বহুত বিচাৰিলোঁ বহুত পইচা খৰচা কৰিলোঁ আমাৰ কাম নহ'ল পিছত কালি ৰাতি আমাৰ গৌৰীপুৰৰ OC ছাৰে তাক উঠাইছে এতিয়া আমাক আইনৰ ওচৰত এটাই অনুৰোধ যে তাক শাস্তি দিয়ক নিদিয়ক আমাক এই গৰীব দুখীয়া মানুহবিলাক আমাৰ EMI কিস্তিওয়ালা মানুহে আমাক মাৰি পেলাইছে এতিয়া আমাৰ এনেকুৱা পৰিস্থিতি হৈছে ছুইচাইড কৰিবলৈ লৈছোঁ কাৰণ আমি এটা বিপদত পৰি গাড়ীটোক বিকিবলগীয়া হৈছে আৰু এতিয়া যদি আমাক গাড়ী EMI দিব পাৰিলোঁ হয় তেতিয়াতো নিবিকিলোঁ হয় এতিয়া আমাৰ কিস্তি বিচাৰি আছে ঘৰত বহুত পৰেশানি কৰি আছে গতিকে আমাক আইনৰ ওচৰত মানে উচিত তদন্ত কৰি এটা কিবা এটা আমাক যেতিয়া আপুনি গাড়ীখন বিক্ৰী কৰিছে তেতিয়া আলোচনা কি আছিল EMI আমাক মানে ভুৱা মানে কৈছিলে মোৰ চেল্ফ ড্ৰাইভ আছে কিবা কিবি নাম কয় চেল্ফ ড্ৰাইভ বোলে মই চেল্ফ ড্ৰাইভ আছে চেল্ফ ড্ৰাইভ মাহেকৰ কিস্তি তোমাৰ 10 তাৰিখ হ'লে মই 1 তাৰিখৰ আগতে তোমাক পঠিয়াম কোনো টেনশ্যন ল'ব নালাগে
আৰু আব্দুলো এনেকুৱা ধৰণৰ ফ্ৰডৰ লগত জড়িত আছে। আব্দুলো এনেকুৱা মানে ভাবুকি দি তাৰ গাড়ী পিছৰ লৈছে। পৰা তাৰ লগত আপোনালোকৰ যোগাযোগ তাৰপিছত একমাহ মাত্ৰ হৈছিলে, এটা EMI দিছিলে। তাৰ পিছৰ পৰা চবৰে মানে যিকেইটা দালাল চালাল গৈছিলে আব্দুল হানিফ চবৰে মোবাইল ছুইচ অফ, ব্লক লিষ্ট, তাৰ ঘৰত গাড়ীবিলাকৰ সন্ধান পাইছিলে নাপায় এতিয়ালৈ? গাড়ীবিলাক ক'ত আছে? গাড়ীবিলাকৰ সন্ধান পোৱা নাই, এটাৰো পোৱা নাই আজিলৈকে। কোনো গাড়ী ক'ত আছে একো নাজানো। কি সন্দেহ হয় আপোনালোকৰ যে গাড়ীবিলাক বাহিৰত বিক্ৰী কৰিছে নেকি? আমাৰ সন্দেহ এই গাড়ীবিলাক মানে আমাৰ পৰা কি EMI গাড়ী লৈ যায় বেলেগত মানে EMI নথকা বুলি বিকিছে চাগে। আৰু কোনোবা নহ'লে সংগঠনক drugs- গাড়ীখন দিছে নেকি? কি বুলি ভাবে আপোনালোকে? কোনোবা সংগঠনক ব্যৱহাৰ কৰি আছে নেকি গাড়ীখন? হ'ব পাৰে। যিহেতু গাড়ীখন আপোনালোকে পোৱা তাৰ নাই। লগত হয়। কোনো জড়িত আছে? তাৰ লগত আমাৰ জনামতে সন্দেহ হৈছে তাৰ পুৰা পুলিচ কপিল পুলিচ আছে জড়িত। আব্দুল নামৰ ল'ৰাজন আছে, সি আছে, তাৰ দেউতাক আছে, তাৰ শহুৰেক আছে। আবু হানিফৰ ঘৰ সি কি কৰে? আবু হানিফ আগতে গৰু চোৰ কৰিছিল, বাইক চোৰ কৰিছিল, আমি এনে শুনিছোঁ, আমি নিজে দেখা নাই। তাৰপিছত ই টেবলেটৰ বিজনেছ কৰা বুলি তাৰ ওচৰ চুবুৰীয়াৰ ওচৰত শুনিছোঁ। গাড়ীবোৰ যে আপোনালোকৰ পৰা লৈছে, আপোনালোকৰ কিবা এভিডেঞ্চ দিছে নে নাই? গাড়ীবিলাক লৈছে, খালি ফটোটো মাৰি লৈ যায়, পিছত আব্দুল নামৰ মানুহজন মানে এগ্ৰিমেণ্ট কপিখন লৈ যায়, তাৰ হানিফৰ নাম নাথাকে। তাৰপৰা উত্তৰ মানে উল্টা ফুচফুচাত কয় গুৱাহাটীত গৈ মানে ঠিক কৰি আনিম। আজিলৈকে এগ্ৰিমেণ্ট কপিও দিয়া নাই আৰু হানিফো আমাৰ আগফালে অহা নাই। আজিহে মই গাড়ী বিকাশ পিছৰ পৰা আজিহে মই তাক দিছিলোঁ। আপোনালোকৰ এজাৰৰ ভিত্তিত ধৰিছে নেকি? এজাহাৰ দিয়ে নে তাৰ নামত? তাৰ নামত এজাহাৰ দিছোঁ। কেইখন গাড়ী হ'ব? হয় হয়। কি গাড়ী আছিলে? ইয়াত ছুইফ্ট আছিলে, ছুইফ্ট ডিজিআৰ, এল্টো K10, VXI, এক্সপ্ৰেছ ৱাগনাৰ, এক্সপ্ৰেছ যাত্ৰীবাহী আৰু যিমান গাড়ী লৈছে চব দুখীয়া মানুহৰে গাড়ী লৈছে, মানে ওপৰ লেভেলৰ মানুহৰে এজনৰ লোৱা নাই, যাতে ই এনেকুৱা প্লানিং ফ্ৰড কৰিছে যাতে তাক ধৰিব নোৱাৰে। আৰু তাৰ মাষ্টাৰ মাইণ্ড বেলেগ কোনোবাই আছে, তাক উচিত তদন্ত কৰি ধৰক, নহ'লে ইয়াৰ মাথাত ইমান নাথাকে। ইয়াত আইনৰে মানুহ কোনোবা জড়িত আছে মই সন্দেহ কৰিছোঁ। আপোনাৰ এই IC ছাৰ যে আছে, কপিল IC ছাৰ, মই আপোনাৰ এই কপিল IC ছাৰৰ ওচৰত গৈছিলোঁ যে ছাৰ এনেকুৱা আপোনাৰ ৰাতি যে এটা গাড়ী লৈছে মোৰ পৰা, EMI-টো নিদিয়ে। তেতিয়া আমাক কপিল IC ছাৰ কৈছিল যে আপোনাৰ সেইটো চিন্তা কৰিব নালাগে, সেই বস্তুটো ময়ে জানো, 15 দিনমান সময় দিয়ক, মই আপোনাৰ কিস্তিটো মই দি দিম। আপোনাৰ তেতিয়া আছে আপোনাৰ 6 তাৰিখ বা 7 তাৰিখমান আছিল তেতিয়া মোক কৈছে যে আপুনি 21 তাৰিখে আহিব, মই কিস্তিটো আপোনাক দি দিম। আপোনাক কপিল ছাৰ নিজে কৈছে। এতিয়া 15 দিনমান পিছত মই যোৱাৰ পিছত ছাৰ ক'লো, ছাৰ আপোনাৰ এতিয়া কিস্তিটো নিদিয়ে, আপুনি কিস্তি দিয়ক। তেতিয়া মোক কপিল IC ছাৰ কয় আপোনালোকে কাম কৰক, তেনেহ'লে গাড়ীখন চুৰি বুলি কেছ দি দিয়ক। কপিল IC ছাৰ মোক কয় যে চুৰি বুলি কেছ দি দিয়ক, তেনেহ'লে আপোনাৰ ফাইনেন্সৰ পৰা ক্লেইম কৰি পইচা উঠাই ল'ব, সেইটো গাড়ী ৰাস্তা বাদ দিয়ক। কপিল IC এতিয়া কোন থানাত কৰ্মৰত? এতিয়া আমি জানো মানে চাউথ চালমাৰা আছে, সেইটো আমি জানো। আৰু কপিল ICৰ লগত সেই যিজনে আপোনাৰ পৰা গাড়ীখন লৈছে কি হয়, ৰিলেশ্যনটো কি? সেইটো তাৰ মানে আংকেল হয়, মানে চাচা হয়। আৰু এদিন তাৰ আবু হানিফৰ ঘৰত আমি গৈছিলোঁ হা, গৌৰীপুৰ থানাৰ পুলিচ লৈ গৈছিলোঁ। যাৰ পিছত আপুনি আবু হানিফ মানুহজনক পোৱা নাই, তাৰ সৰু ভাইটিক আবু হানিফৰ সৰু ভাইটিক সুধিলোঁ আমি যে আপোনাৰ ভাই ক'ত আছে। তেতিয়া আবু হানিফৰ সৰু ভাইটি কৈছে যে মোৰ ডাঙৰ দাদা, মোৰ চাচা কপিল IC আছে, তাৰ লগত আছে। আজি আহিছিল, ঘৰত আহিছিল, কপিল IC ছাৰ লগত লৈ গৈছে। ক'ত লৈ গৈছে কপিল? সেইটো নাজানো আমি ক'ত লৈ গৈছে। কপিল IC যে এইবিলাক যে নাটক চলিছে, গাড়ীবিলাক যে আপোনালোকৰ লৈ উধা হৈ আছে, কপিল IC ইয়াত জড়িত আছে নেকি? এইটো সন্দেহ হয় আমাৰ আছে, মানে আমি বহুদিন তাৰ ওচৰত গৈছোঁ, সেইটো আমাক পাত্তা দিয়া নাই। লাষ্টত কয় যে সিহঁতে আপোনালোকে কেছ কৰি দিওঁ, আমি নামত কেছ কৰি দিওঁ। সেইটো মোৰ লগত ৰেকৰ্ডিং আছে, মোৰ মুখত ৰেকৰ্ডিং আছে। আজি ছাৰ যে কৈছে তেতিয়া মোক কয় যে গাড়ী চুৰি কেছ দিয়া, কাৰ নামত দিম? মোৰ গাড়ীটো চুৰি হোৱা নাই না, আপুনি মানুহজন মোৰ পৰা লৈছে, মই চুৰি বুলি কিয় দিম? এতিয়া গৌৰীপুৰ আৰক্ষী আটক কৰিছে। এতিয়া আবু হানিফ নামৰ মানুহজনক গৌৰীপুৰ আৰক্ষী আটক কৰিছে। আবু হানিফৰ লগত আৰু কোন জড়িত আছে বুলি আপোনালোকৰ সন্দেহ হয়? আবু হানিফৰ লগত তাৰ শ্বশুৰ আছে, তাৰ দেউতাক আছে আৰু তাৰ আংকেল কপিল পুলিচ জড়িত আছে বুলি তাৰ মানে সন্দেহযুক্ত হৈছে। আৰু তাৰ লগত কথা হৈছে, ৰেকৰ্ডিঙো আছে, এভিডেঞ্চ চব আছে। আৰু তাৰ কুকুৰৰ ওচৰত গৈছিলে আমাৰ লগ কেইজন, সি কৈছিলে ৰিকভাৰী দিব বুলি, দিয়া নাই। কপিল জড়িত আছে, আপোনালোকে কেনেকৈ গম পাইছে? সি নিজে কথা পাতিছে আমাৰ কিছুমানৰ গাড়ী লৈছে, কিতাপৰ পৰা বা বেলেগ বেলেগৰ পৰা, আৰু কল ৰেকৰ্ডিঙো আছে। কি কথা পতা হৈছিল? নাজানো। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং
ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।